অজিত আলী চৌধুরী মুর্দাবাদ অজিত আলী চৌধুরী হাই হাই অজিত আলী চৌধুরী হাই হাই অর্ডারি সোর্সৰ কামত দুৰ্নীতি নচলিব অৰ্ডারি সোর্সৰ কামত দুৰ্নীতি নচলিব দুর্নীতি রোধ করক দুর্নীতি বন্ধ করক আজি আমি আগত হইছো ব্ৰহ্মপুত্ৰ নদীৰ যেটো গৰাখহনীয়া তাণ্ডৱ এই আজি নতুন কথা নহয় আজি 10 পৰা 15 বছৰ ধৰি এই গৰাখহনীয়া তাণ্ডৱত প্ৰতি বছৰে হাজাৰ হাজাৰ শ শ ঘৰবাৰী এইখন ঠাইৰ পৰা বিভিন্ন ঠাইলৈ গুচি গৈছে কিন্তু ডাঙৰ কথা হৈছে আমাৰ ইয়াৰে যিজন সাংসদ আছে আমাৰ বিধায়ক আছে প্ৰতি বছৰে আমাৰ ইয়াৰ পৰা যি শ শ হাজাৰ হাজাৰ ঘৰবাৰী ইয়াৰ পৰা যে এইখন ঠাইৰ পৰা যে এটা মানচিত্ৰৰ পৰা বঞ্চিত হৈছে এই দৃশ্যখিনি বিধায়ক অজিত আলী চৌধুরী দেখার পিছতো কোনো ধরনের যে কান হারা নাই ইয়াতে প্রতি বছরে বছরে এইখন ঠাইত ব্ৰহ্মপুত্ৰ ৰোধ কৰাৰ নামত যেহেতু ফেকু বাহন চলাইছে আমাৰ ইয়াৰে বিধায়ক অজিত আলী চৌধুরী আৰু সাংসদে কাৰণটো হৈছে খৰালিৰ দিনত কেইটামান বা ইয়াতে দিয়ে কিন্তু পানী অহাৰ আগতে সেই বাবিলাক কোৰ পৰা কলৈ গুচি যায় হে যেন কোনো ধৰণৰ নিশ্চয়তা নাই কাৰণটো হৈছে কিছুদিন আগতে অৰ্ডাৰি সোৰ্সৰ পৰা যেটো 2 কোটি টকাৰ স্কিম দিছিল বা 2 কোটি টকাৰ কাম দিছিল ইয়াতে 2 কোটি টকাৰ কাম যেন কেৱল ৰাজনৈতিক মুনাফা আৰু তেওঁলোকৰ যে পকেটত মুনাফা লুটাৰ বাবে তেওঁলোকে কাম কৰিছে কোনো ধৰণৰ কাম ইয়াতে হনাই কেৱল ফেকু বনা হৈছে আৰু ফটোকাৰ্টনত পৰিণত হৈছে কাৰণটো হৈছে ইয়াতে যিবোৰ কাম দিছিল 2 কোটি টকাৰ কাম আমি স্থানীয় ৰাইজে তেওঁলোকক পৰামৰ্শ দিছিলো আপোনালোকে কামটো এনেদৰে কৰক কিন্তু আমালোকক কোনো কথাই তেওঁলোকে যে শুনা নাছিল হে ডাঙৰ কথা এটা যে আমাৰ চৰকাৰৰ ফালৰ পৰা যেটো চৰকাৰে পইচা আমাক দিছে আমাৰ ৰাইজৰ টকা আমাৰ কামৰ বাবে দিছিল এই টকা যে তেওঁলোকৰ কেৱল পকেটত লুটাৰ বাবে তেওঁলোকে মুনাফা লুটাৰ বাবে ইয়াতে কাম কৰিছিল কোনো ধৰণৰ কাম ইয়াতে উন্নয়নৰ কোনো কাম ইয়াতে হোৱা নাই গতিকে আমি অনাগত দিনত আমাৰ স্থায়ী প্ৰডাকশন যদি এই গৰাখহনীয়া যদি ৰোধ নকৰে তেনেহলে আমি আন্দোলন কৰিবলৈ বাধ্য হম গণতান্ত্ৰিকভাৱে আন্দোলন কৰিবলৈ বাধ্য হম আৰু আমি আৰু এটা কথা হকিয়াই দিছো আমাৰ যিজন বিধায়ক অজিত আলী চৌধুৰী আছে ৰকিবুল হুছেইন আছে আমি আপোনালোকক হকিয়াই দিছো অকমান লাজ লগা দৰকাৰ আপোনালোকে ৰাইজে আমি ভোট দি আপোনালোকক এসি ৰুমত বহি থাকি মাহে মাহে দৰমহা খোৱাৰ বাবে আপোনালোকক পঠোৱা নাছিলো গতিকে আমি আজি ৰাইজ হকিয়াই দিছো অনাগত দিনত যদি আমাৰ এই স্থানীয় অতি সোনকালে এটি পৰ্যবেক্ষণ কৰি যদি আমাৰ ইয়াতে কাম যদি অতি সোনকালে স্থায়ী প্ৰডাকশনৰ ব্যৱস্থা নকৰে অনাগত দিনত আপোনালোকে যদি ভোট বিচাৰে সাৱধান কৰি দিছো আপোনাক যদি আপুনি এই এখন ঠাইত যদি আপুনি স্থায়ী প্ৰডাকশনৰ ব্যৱস্থা নকৰে তেনেহলে ৰাইজ আজি ওলাই আহিছে অনাগত দিনত জঙ্গী আন্দোলন কৰিবলৈ বাধ্য হম অজিত আলী চৌধুৰী হাই হাই বিধায়ক অজিত আলী চৌধুৰী হাই হাই গৰাখহনীয়াৰ নামত দুৰ্নীতি নচলিব গৰাখহনীয়াৰ নামত দুৰ্নীতি নচলিব